ওই ভাতৰ চৰুত বান্দৰে সোমাই উবিয়াই খাই তই শুনা মোৱা গণ্ডগোলকা খোৱা পাতি টোপনি নাই। প্ৰিয় সখী যিখন মেগাজিন সেই মেগাজিনৰ কনিষ্ঠতম প্ৰবন্ধ লেখিকা হিচাপেও এটা নাম কিন্তু আছে প্ৰিয়ংকা কলিতা। 2011 এই টুপি দুটুপি নিয়ৰ সৰি সৰি জীপাল হৈ পৰিল মোৰ চোতালৰ দুবৰি। পাহৰি থাকিলোঁ এইটো গান নে কথা? কাট কৰা, সঁচাকৈ পাহৰি থাকিলোঁ গানটো। চেকুৰি চেকুৰি তোমাক কাষৰলৈ যাম, ফেকুৰি ফেকুৰি মৰম বিচাৰিলে পাম। উৰুলিৰ সৈতে উৰুলিটো আকৌ মই এনেকৈ নাজানো, উৰুলিটো এনেকৈহে জানো। এনেকৈ দিলে আকৌ মানুহে মোক ট্ৰল কৰিব নেকি? আকৌ তুমি যেনেকৈ মন যায় তেনেকৈ দিয়া। একো নহয়, দি দিছোঁ দিয়া। অ'কে অ'কে। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই চক্ৰপাণি পৰাশৰ। আজি কেৱল গানৰ কথা নাপাতোঁ, আজি এগৰাকী শিল্পীক কাষত বহাই অকল আমি গীতৰ কথাই নাপাতোঁ, আজি এটা বিষয়ৰ ওপৰতো কথা পাতিব বিচাৰিছোঁ। আচলতে এটা গীতৰ পৰা আমি কিছু জ্ঞানো লাভ কৰিব পাৰোঁ। ঠিক তেনেধৰণে মোৰ লগত আজি উপস্থিত হৈছেহি প্ৰিয়ংকা কলিতা, আৰু তেখেত এগৰাকী কণ্ঠশিল্পী হয়, গায়িকা হয়, আৰু তেখেতে এটা খুব ধুনীয়া গীত কৰিছে, আৰু সেই গীতটোৰ নাম হৈছে লাইট হেপেনা। এতিয়া প্ৰশ্ন হৈছে, লাইট হেপেনা কি হয়, ক'ৰ পৰা আহিলে এই লাইট হেপেনা? বহুতে নিশ্চয় জানে, যিসকলে বুৰঞ্জী পঢ়ে, হিষ্ট্ৰী পঢ়ে বা আই জয়মতীৰ বিষয়ে জানে। আই জয়মতীৰ পিতৃৰ নাম আছিল লাইট হেপেনা, আৰু তেখেতক লৈ এই সুন্দৰ গীতটো লৈ আহিছে প্ৰিয়ংকা কলিতাই। প্ৰিয়ংকা কলিতাৰ কেৱল লাইট হেপেনাই গীত নহয়, ইয়াৰ পূৰ্বে তেওঁ বিহু, শাস্ত্ৰীয় সংগীতৰ পৰা আৰম্ভ কৰি কালচাৰেল সংগীতৰ পৰা আৰম্ভ কৰি সকলোবিলাক গীত তেওঁ ৰাইজৰ মাজলৈ এৰি দিছে। কিন্তু লাইট হেপেনা গীতটো খুব ধুনীয়াকৈ উপস্থাপন কৰা হৈছে, আৰু কৃষ্ণমণি চুতীয়া ককাইদেউ আৰু প্ৰিয়ংকা কলিতাই একেলগে কণ্ঠদান কৰিছে। গতিকে এই গীতটোৰ বিষয়ে আজি আমি কথা পাতিম, লগতে প্ৰিয়ংকা কলিতাৰ জীৱনৰ সম্পৰ্কেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ প্ৰিয়ংকা। নমস্কাৰ চক্ৰপাণি দা। পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি ইমান সুন্দৰ অনুষ্ঠান বাৰ্তালাপলৈ মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে। থেংক ইউ। আৰু বাৰ্তালাপৰ ইমান এটা জনপ্ৰিয়তা আছে, গতিকে সকলোৱে বিচাৰে ন বাৰ্তালাপত অহাটো, আৰু আপোনাৰ এটা সুকীয়া এটা স্থান আছে অসমবাসী ৰাইজত। তো গতিকে খুব ভাল লাগিছে, পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ প্ৰিয়ংকা। প্ৰিয়ংকাক আমি আগতেও পাইছোঁ বা বহু বছৰৰ পৰা তেওঁৰ লগত এটা কানেকশ্যন আছে। যেতিয়া মই টিভি চেনেলত আছিলোঁ, তেতিয়া বিহু অনুষ্ঠানবিলাক কৰিবলগীয়া হ'লে প্ৰিয়ংকাক এটা ফোন কৰোঁ যে আজি বিহু আছে, অমুকত প্ৰিয়ংকা যাব লাগিব, বা অমুকটো শ্ব' আছে, প্ৰিয়ংকা আহিব লাগিব। কিন্তু মাজত এটা গেপ থাকিলেও একাংশ শিল্পীৰ লগত যোগাযোগ থাকে, আৰু তেওঁলোকে ভাল কাম এটা কৰিলে অন্ততঃ তেওঁলোকক মাতি আনি সেইখিনি জানিবলৈ মনো যায়। খুব ধুনীয়া এটা গীত হ'ল লাইট হেপেনা, আৰু সকলোৱে জানে, যদি কোনোবাই নাজানে বাৰু সেইটো পিছৰ কথা। লাইট হেপেনা কোন আছিল, কেনেকৈ হিষ্ট্ৰী আহিল, কেনেকৈ গীতটো আহিল, এই বিষয়ে অকণমান প্ৰিয়ংকা কৈ লোৱা ভাল লাগিব। লাইট হেপেনা আচলতে হৈছে জয়মতীৰ দেউতাকৰ নাম হৈছে লাইট হেপেনা। গতিকে তেখেতৰ নামটোক লৈ মোৰ গীতটোত প্ৰথমতে নাছিলে, মোৰ গীতটো গীত আৰু সুৰেৰে সজাই তুলিছে, মানে কথা আৰু সুৰেৰে সজাই তুলিছে অপূৰ্বজ্যোতি মোহন, বৰ্ণালী গগৈৰ যোনে লিখিছিলে। অপূৰ্বদাই লিখিলে, কিন্তু এই পাৰ্টটো যে লাইট হেপেনাৰ জীয়ৰী অ' প্ৰিয়ংকা, এই পাৰ্টটো আকৌ কৃষ্ণমণি দাই নিজে এড কৰিছে। কৃষ্ণদাই এড কৰি দিলে? এই পাৰ্টটো কৃষ্ণদাই এড কৰা। তাৰপিছত সেই পাৰ্টটো তেখেতে গাইছে। তেওঁৰ লাষ্টৰ পাৰ্ট এটা আছিলে ধুনীয়া, যে বৰহাটৰে বজাৰত অ' প্ৰিয়ংকা নেমু বিকো, 5 অনাতকৈ সাঁচিছোঁ অ' প্ৰিয়ংকা গ্ৰামীণ বিকাশ বেংকত। সেই পাৰ্টটো আছিলে কৃষ্ণদাৰ, কিন্তু এই পাৰ্টটো বুৰঞ্জী প্ৰসিদ্ধ কৰি জয়মতীক আনি পেলাই আমাৰ লাইট হেপেনাৰ নামেৰে এই পাৰ্টটো কৃষ্ণদাইহে ভৰাই দিলে আচলতে। ইমান ধুনীয়াকৈ ভৰাইছে, আৰু কৃষ্ণদাৰ এইবাৰতো কৃষ্ণদা হিট। কৃষ্ণদাৰ গোটেইকেইটা গীতেই হিট, আৰু ইটোৰ পিছত সিটো গান কৃষ্ণদাই মুকলি কৰি দি আছে। কৃষ্ণদা আৰু প্ৰিয়ংকাই একেলগে লাইট হেপেনাটো আপোনালোকৰ বাবে আগবঢ়াই দিছে। আৰু বৰ্ণালী গগৈ যিজনে লিখিছে, নামটো কি আছিল? অপূৰ্বজ্যোতি মোহন। ধুনীয়া লিখে তেখেতে, বিহু খুব খুব ধুনীয়া লিখে। আৰু এই ৰিচেণ্টলি হেৰিৰ গানটো শুনিছানে তুমি, জিলিকা তৰা বুলি এটা ওলাইছিলে যে, জান মানুহ, এই যে ছ'চিয়েল মিডিয়াত খুব ধুনীয়া গায় জান মানুহ ন, খুব ভাল পাওঁ মই তেখেতৰ কণ্ঠ। জান মানুহৰ জিলিকা তৰাটো অপূৰ্বদাই লিখিছে। অপূৰ্বদাই একচুৱেলি বহুখিনি গান কৰি আছে, কিন্তু মোৰ নটিচত থকাত কিন্তু জান মানুহৰ গানটো শেহতীয়াকৈ মই বিৰাট ভাল পাইছোঁ, জিলিকা তৰা।
আৰু বৰ্ণালী গগৈটোতো আৰু ক'বই নালাগে আৰু ঠিক একেদৰে লাইট হেপেনাও খুব ধুনীয়াকৈ চলি গৈ আছে হয় ভিউজ ক'ৰবাত কম হ'ব পাৰে বাট প্ৰিয়ংকাৰ চেনেলটোত দিয়া হৈছে ছাবস্ক্ৰাইবাৰো কম হয় নতুন চেনেল জানানে 2.27 আছিলে কিন্তু এই গীতটি দিয়াৰ পিছত মই তোক দেখি লাজেই লাগি যায় গানটোৱে দিছোঁ প্ৰথম ডিচেম্বৰ যিটো ৰিলিজ হৈছিলে তাৰপিছত এই গীতটি দিলোঁ এই গীতটি দিয়াৰ পিছত 2.27ৰ পৰা কিন্তু 3.15 হ'ল ছাবস্ক্ৰাইবাৰো বাঢ়িছে ভিউজটো খালি আমাৰ 23K হৈ আছে ঠিক আছে 3 দিন হৈছে আৰু মই ভাবোঁ লাহে লাহে যাওক যিকেইজন মানুহে শুনিব গানটোক তেওঁলোকৰ পৰা যাতে ভাল বাৰ্তা এটা পাওঁ আৰু ইনফেক্ট যিখিনি কমেণ্টছ আছে কমেণ্টছখিনি খুব পজিটিভ কমেণ্টছ খুব ভাল পাইছে আৰু মই ভাবোঁ কি জানা বুষ্টিং কৰি বা কিবা কৰি ভিউজখিনি আনি দেখাত ধুনীয়া কৰি থোৱাতকৈ কম শ্ৰোতাই শুনক কিন্তু গানটো মানে অৰ্গেনিক হওক মই সেইটো বিলিভ কৰোঁ মানে আৰু ভাল কাম সঁচাকৈ মানে কমকৈহে যায় আগবাঢ়ি কমকৈ যাওক লাহে লাহে গৈ থাকিব একো নাই একদম হাতী লাহে লাহে যায় নেকি হাতী লাহে লাহে যায় ঠিকেই তো প্ৰিয়ংকা লাইট হেপেনাটো যিহেতু শুনিছে মই লিংকটো বাৰু আপোনালোকক ডেছক্ৰিপশ্যন বা সকলোতে দি দিবলৈ চেষ্টা কৰিছোঁ কিন্তু তোমাৰ মুখেৰে অকণমান শুনি লওঁ শুনিম চমুকে গোটেইটো নহ'লে একদম শুনাবৰ কাৰণে আহিছোঁ কিন্তু এটা কথা কওঁ নাহাঁহিব কোনো মই আৰম্ভ হোৱাৰ আগতে দুটামান উগাৰ মাৰিছিলোঁ নেকি ভাতটো খাইছোঁ লৰালিকে আহিছোঁ আজিতো কৃষ্ণদা গানৰ ৰিলিজ আছে ন সেইকাৰণে তোমাৰো লৰালি আৰু ময়ো যাম তাতে কৃষ্ণদা মাতিছে তো ভাতটো খাই লৰালিকে আহিছোঁ খালি উগাৰটো নহয় ভাত খাই জিন্সটো পিন্ধি দিলে অভিয়াছলি টাইট হৈ থাকিলে আহি যায় ন তো আহিব পাৰে সেইটো খালি ইগন'ৰ কৰিবা আৰু গান গাওঁতে উগাৰ আহিলে ইগন'ৰ কৰিব ঠিক আছে ঐ ভাতৰ চৰুত বান্দৰে সোমাই উবিয়াই খাই তই শুনা মোৱা গণ্ডগোলকা খোৱা পাতি টোপনি নাই শুন গোটেই শুনা মোৱা কি কৰোঁ এতিয়ালে পেট খাই বহিলি শুন গোটেই শুনা মোৱা বিহু বুলি ৰহি খোৱালে পেট খাই বহিলি ধেতেৰিকা পেটে পেটে বেয়া পাইছোং তোক ধেতেৰিকা পেটে পেটে বেয়া পাইছোং তোক আৰু লাইট হেপেনাখন শুনাই দিব লাগিব লাইট হেপেনাখন হেৰিয়ে গাইছিলে সেইখন কৃষ্ণদাৰ আছে কৃষ্ণদাৰ পাৰ্টিটো অ'কে তথাপি কেনেকুৱা আছিলে লাইট হেপেনাৰ জীয়ৰী অ' প্ৰিয়ংকা সতিনো জয়ে মতে আহোমৰে কিৰীতি অ' প্ৰিয়ংকা লাঙিনো গদা পানী অসমৰে বুৰঞ্জীত আহোমৰে বুৰঞ্জীত ৰোল এনেকৈ আছে খুব সুন্দৰ প্ৰিয়ংকা মাতটো খুব ধুনীয়া ৰিয়েলি নহয় কি জানা আৰু ভাল হ'লহেঁতেন মোৰ এটা প্ৰব্লেম আছে নিজৰ প্ৰব্লেমখিনি মই নিজে কৈ পেলাই বিৰাট ভাল পাওঁ দেই আৰু সেইটো মই এনালাইজ কৰোঁ আচলতে মই ৰিয়াজটো কৰি থাকিলে ঠিকেই থাকে কিন্তু মাজতে মই অকণমান ব্যক্তিগত কাম কাজৰ কাৰণে অকণমান 3টামান বছৰ আঁতৰি গুচি গ'লোঁ সেই 3টা বছৰ ৰিয়াজটো বহুত কমি গুচি গ'ল দুদিন ৰিয়াজ নকৰিলে মইতো ইনবৰ্ণ পোৱা নহয় ন কিছুমানৰ আহে ন একদম জন্মতে এটা খুব ধুনীয়া ভইচ পাই যায় ন মই বনাবলগীয়া হৈছে বনাবৰ কাৰণে ভগৱানে দিছে কিন্তু মই তাক পলিচ কৰিব লাগিব বনাব লাগিব বনাবৰ কাৰণে ৰিয়াজটো বিৰাট লাগে শিকি ভাল পাওঁ আৰু ৰিয়াজ কৰি ভাল পাওঁ ৰিয়াজ নাই কাৰণে 3 বছৰ মই অনুষ্ঠানো কৰা নাই গানো কৰা নাই এতিয়া লাহেকৈ ৰিয়াজ কৰিছোঁ ভালকৈ তো আৰম্ভ কৰিছোঁ এইবাৰ বিহু প্ৰগ্ৰেম হ'ব প্ৰিপাৰেশ্যন মানে চলি আছে অ'কে ইয়াৰ পিছত যদি মই কওঁ তেতিয়াহ'লে প্ৰিয়ংকাৰ এটা গীত যিটো গীত মানে শুনি পেলাই তৰালী বাই সেইটোত কম্প'জ কৰিছিলে ডাইৰেকশ্যন কৰিছিলে তৰালী বাই আৰু সেইটো আছিলে এটুপি দুটুপি হয়নে সেই গীতটোৰ কথাটো কোৱাচোন মই ক্লাছ 9ত মই অকণ আগৰ পৰা কওঁ নি বেয়া পাবা নেকি মই সুধিয়ে পেলাইছোঁ তেতিয়াহ'লে প্ৰিয়ংকা ঘৰ ক'ত অৰিজিনেল ঘৰ মোৰ ঘৰ যোৰহাটত অ'কে যোৰহাটত আৰু মই স্কুলিং কৰিছিলোঁ যোৰহাট গাৰ্লছ HSN LP স্কুলৰ পৰা কলেজ কৰিলোঁ মই দেৱীচৰণ বৰা ছাত্ৰী মহাবিদ্যালয় মানে মোৰ স্কুল আৰু কলেজ ছোৱালীতে গ'ল আৰু মানে স্কুলখনো কমপ্লিট ছোৱালী দেৱীচৰণ বৰা ছাত্ৰী মহাবিদ্যালয় ছোৱালী কলেজ মই অসমীয়া বিভাগৰ আছিলে তাৰপিছত তোমাৰ হেৰিত আহিলোঁ ষ্টেট মিউজিক কলেজত আহিলোঁ অসম ৰাজ্যিক সংগীত মহাবিদ্যালয় তাৰপিছত সংগীতত BMS কৰিলোঁ আৰু বাকী কলেজ তাত অসমীয়া বিভাগত দেৱীচৰণ বৰাৰ পৰা কৰিছোঁ আৰু ঘৰত কোন কোন আছে মা দেউতা ভণ্টি আইতা মানে ঘৰত দুজনী ছোৱালী তোমালোকৰ মই ডাঙৰ তাই সৰু আৰু আইতাও আছে তো গীতটো ক'ৰ পৰা আহিলে কাৰ পৰা আহিলে মা দেউতা নে দেউতা মানে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাদেৱ জয়ন্ত হাজৰিকাদেৱ
পুৰণা গীতবোৰ দেউতা বিৰাট শুনি ভাল পায় আৰু মোৰ মাহী এটাৰ ল'ৰা সীমান্ত কলিতা মোৰ খুৰাই মানে সংগীতৰ সাধনা কৰে মানে তেওঁ ফুল্লি ক্লাছিকেল দেই এনেকৈ লাইট চং নাগায় তো সেই খুৰাকে দেখি দেখি মোৰো গানত আহিব মন গ'ল আৰু মই নাচিছিলোঁ নাচি পেলাই মই বিহুৱতী আছিলোঁ ক্লাছ 7লৈকে সৰু বিহুৱতী কৰিলোঁ তো তেতিয়া মানে দেউতাই যেতিয়া ক্লাছ 8 পালোঁ আৰু দেউতাক অকণ ডাঙৰ হ'লে নাচিবলৈ দিবলৈ বেয়া পালে ক্লাছ 8ত পোৱাৰ পিছত দেউতাই ক'লে হেৰি দেহা বোলে হেৰি একে কথাটো সুধিছে দেই ময়ো নাই পোৱা কি বুলি মানে দেউতাই দেহা বুলি ডাঙৰ দেহা বুলি কয় ডাঙৰ দেহা আৰু সৰু দেহা তই ডাঙৰ দেহা হেৰি তুমি আৰু এতিয়া নাচিব নালাগে আৰু দিয়া মই গান গোৱাটোহে বিচাৰোঁ তুমি গানকে গাবা মই দেউতাক একে কথাতে কৈছোঁ অঁ দেউতা হ'ব কোনো হেৰি নাই তাৰপিছত আৰু দেউতাই আমাৰ বঙালপুখুৰীৰে ৰুচিৰা দত্ত মোৰ খুৰাৰে চিনাকি মেমৰ ওচৰত লৈ গৈছিলে হাৰমনিয়াম এখন কিনি দিলে তেতিয়া সেই অনামিকা চৌধুৰী যে চাৰেগামাপাত তাই ৰিহাৰ্চেল হৈ আহিছে তাইকতো কিমান আৰু ৱেলকাম কৰিছে ন গামোচা ফুল গামোচা মই তেতিয়া ভাবিছোঁ বা গান গালে মানে এনেকৈ মোকো কোনোবাই গামোচা পিন্ধা ময়ো এনেকৈ আহিম তো সেই টাৰ্ণ লৈ পেলাই তোমাৰ গানত আহিলোঁ তেতিয়া মোক মেমে শিকাইছিলে প্ৰথমত আছিলোঁ ন মই তো প্ৰথম ৰাগটোৱে শিকাইছিলে ৰাগ য়ামন য়ামনটো মোৰ বিৰাটেই প্ৰিয় আজি ডেটলৈকে প্ৰিয় যদিও ইমান ৰাগ শিকিছোঁ য়ামন ৰাগ য়ামন মই আচলতে সংগীতৰ বিষয়ে ইমান বেছি নাজানো য়ামন ৰাগটো কেনেকুৱা হয় গোৱাচোন গোৱা জানিব মন যায় sa ni re ga ma pa tha ni sa ni dha pa ma ga re sa ni re ga re sa pa ma ga re sa এনেকৈ হয় আৰু হানেবাৰহান তাৰপিছত তোমাৰ ৰাগ য়ামনটো শিকোঁতে শিকাৰ পিছত মোক খুব ভাল লাগিলে এটাই ৰাগ শিকাইছে আৰু সেইটোকে খুব প্ৰেক্টিছ কৰোঁতে মই লিখা মেলাটো কথা ক'ম বাৰু প্ৰথম গানটোৰ কথা ক'ম তাৰপিছত মোৰ সুৰটো আহি গ'ল অহাৰ পিছত মই সুৰ অহাৰ পিছতহে লিখিছোঁ তাত লিখি পেলাই গানটো থাকিল তেনেকৈ তাৰপিছত যেতিয়া মই গুৱাহাটীত আহিছোঁ 2014ৰ শেষৰ মানে 15 এনেকুৱা মানত কথা হা তাৰপিছত তৰালি বা ওচৰত মোৰ শিকাৰ ইচ্ছা আছিল মই বাৰ ওচৰত গ'লোঁ শিকিবলৈ তাৰপিছত ভাই মাতিলে ঘৰতে আৰু ক'লে গাব দিলে কিবা কিবি আৰোহণ অৱৰোহণ কিবা কিবি আৰু স্বৰগাম তোৰাগাম গাব দিছে তাৰপিছত মই তেতিয়া মই নিজে কৈছোঁ দেই বা মই এনেকৈ গান এটা কৰিছিলোঁ এইটো কেনেকুৱা হ'ব পাৰোঁ মোক কৈছে শুনোৱাচোন তেওঁ শুনা কৈছে ইমান ধুনীয়া গান এটা লিখিছা বোলে মই খুব ভাল পাইছোঁ ক্লাছ 9ত প্ৰথম লিখিছিলোঁ মই তো বায়ে মানে কৈছে এইটো একদম ধুনীয়াকৈ সজাই পৰাই মই হেৰি কৰি দিম বুলি ক'লে ডাইৰেকশ্যন কৰি পেলাই বায়ে খুব ধুনীয়াকৈ মিউজিকেৰে কৰি কিন্তু মোৰ কালক্ৰমত গানটো নাথাকিলগৈ এই গানটো আকৌ কৰিম তৰালি বাক মই আকৌ এতিয়া ৰিকুৱেষ্ট এটা কৰিম বায়ে ধুনীয়াকৈ ডাইৰেকশ্যন কৰিব আৰু ৱাছিমে মিউজিক চিউজিক কৰিব দাদাহঁতে বজাব এনেকুৱা এটা পৰিকল্পনা লৈ আছোঁ এটুপি দুটুপিটো তো মইতো তুমি বাৰু কৰিবা ঠিক আছে মোক ইয়াত আজি থৈ যোৱা থৈ যাওঁ এটুপি দুটুপি নিয়ৰ সৰি সৰি জীপাল হৈ পৰিল মোৰ চোতালৰ দুৱৰী এখুজি দুখুজি কৰি দিলোঁ মই যৌৱনত ভৰি পাৰ কৰিলোঁ মই শৈশৱৰ ধেমালি এটুপি দুটুপি খুব ধুনীয়া ক্লাছিকেল গান বাপৰে আৰু নেগাওঁ ৰাগ কি আছিলে বুলি কৈছিলা ৰাগ য়ামন য়ামনৰ ওপৰত বেছ কৰি পেলাই কৰিছে এটুপি দুটুপি সোনকালে ৰিলিজ দিয়া এইটো তোমাৰ যিহেতুকে নিয়ৰৰ লগত জড়িত মই সেইকাৰণে পূজাৰ আগত এৰি দিম এই গীতটো একদম আশাৰে অপেক্ষা কৰি আছোঁ আৰু তৰালি বাই চাগে আকৌ কৰিব আৰু এটা কথা ভাল লাগে যেতিয়া মই বাছত শিকি আছিলোঁ মই তেতিয়া ঘৰৰ পৰা আঁতৰত আছোঁ ন তেতিয়া গুৱাহাটীত আছোঁ আৰু প্ৰথম মোৰ জন্মদিনটো বায়ে কৈছে মন বেয়া নকৰিবা তোমাৰ বাৰ্থডেটো এবাৰ মই পাতিম মই জুৰিপাৰত আছিলোঁ তো বাৰ্থডে দিনাখন কেক চেক লৈ গৈ ইন কনভাৰ্চেশ্যন বুলি জু তিনিআলিত এখন জু ৰোডতে এখন হেৰি দোকান এখন আছে ন ব্ৰেণ্ড এটা তো ইন কনভাৰ্চেশ্যনৰ পৰা ইমান ধুনীয়া এযোৰ চেলৱাৰ সৈতে
কেক চেক লৈ গৈ বা মোৰ ৰুমত গৈ পেলাই বাৰ্থডে চেলিব্ৰেট কৰিছে তোৱালি বা কিন্তু এইটো সঁচাকে মানিব লাগিব মই মানে যেতিয়া blessed। সকলোকে খুব মৰম কৰে মই মানে বহুত ব্লেছড বুলি ভাবোঁ এইকাৰণে জানানে যে বায়ে মৰম কৰিছে একদম তো এটুপি সোনকালে আহিব প্ৰিয়ংকা কলিতাৰ তাৰপিছতে মই আহোঁ তুমি আহিলা যোৰহাটৰ পৰা আহি তাতে গ'ল তাৰপৰা গুৱাহাটী কেনেকৈ পালাহি সংগীতৰ লগত কেনেকৈ আকৌ কানেকশ্যন হ'ল গুৱাহাটী সেই সংগীত মহাবিদ্যালয়ৰ পৰাই তেতিয়াৰ পৰাই তাৰপিছত ৰাজেশ দাহঁত আচলতে ৰাজেশ দা পবিত্ৰ খুৰা মোৰ পবিত্ৰ মাৰ্ঘেৰিটা বিৰাট ঘৰুৱা কাৰণ মোৰ বৰ্মা JB কলেজৰ লেকচাৰ আছিল তেতিয়া এতিয়া তেওঁ অৱসৰ ল'লে ডক্টৰ জ্যোতিৰেখা হাজৰিকা কলিতা তো বৰ্মা ষ্টুডেণ্ট আছিলে আৰু মোক খুৰাৰ বেষ্ট ফ্ৰেণ্ড হয় পবিত্ৰ খুৰা তো সেই সূত্ৰে আমাৰ ঘৰখনৰ লগত খুব ভাল তো ডাঙৰ মানুহ হৈ গ'ল কিন্তু ভতিজী বুলি এতিয়া চবতে দেখিলে সেইটোৱে মাতে দেই ভতিজী হয় দেই এনেকৈ দিয়ে চিঞৰটো তাৰপিছত খুৰাই আহি মেলি ৰাজেশ দা আৰু খুৰাই গোটেইখিনি গাইড কৰিছে আৰু সংগীতৰ ক্ষেত্ৰত কিন্তু মই নাম ল'ব লাগিব মৌচম দা মোক যথেষ্ট সহায় কৰিছে বহুত বেছি সহায় কৰিছে সেইকণ সময়ত বিৰাট অ'কে প্ৰিয়ংকা তাৰপিছতে একদম প্ৰথম ষ্টুডিঅ'ত যিটো ৰেকৰ্ড কৰা গান সেইটো কোনটো সেইটো কৰিছিলোঁ তোমাৰ 2014ত ৰঙিলি মই ৰঙিলি প্ৰেম পাগলী ছোৱালী এইটো কিবা গাবলৈ ভাল নালাগে মোৰ মই প্ৰেম পাগলী নহয় ন এইটো কাৰণে আকৌ কোৱা লাজ লাগে গানটো গালে তেতিয়াতো জোচত গাই দিছিলোঁ এইটো অজয় দাই কৰিছিলে অজয় ফুকনে তাৰপিছত পলাশ দাদে আমাৰ জুনিয়ৰ পলাশ দা মানে পলাশ গগৈ পাপৰিবাৰ হাজবেণ্ড সেই পলাশ দাই মিউজিক কৰিছিলে কিন্তু আজি গাব লাগিব ৰঙিলি মই কি প্ৰেম পাগলী মই প্ৰেম পাগলী নহয় হয় মানে প্ৰেম চৰাই হয় কিন্তু এনেকুৱা নহয় এনেকৈ বাগৰি যোৱাটো নহয় আৰু এট্ৰেকশ্যন এটাতো দেখিলে থাকিবই দিয়াচোন চবৰে থাকে ন বিয়াটো হৈ গ'ল বিয়াৰ আগৰ কথা কৈ আছা বিয়াৰ আগত ভাল লগা হৈ যায় আৰু হৈ যায় ঠিক আছে ৰঙিলি প্ৰেম পাগলী জাষ্ট এনেই শুনো এবাৰ কিমাননো লাজেৰে গোৱা ৰঙিলি মই ৰঙিলি প্ৰেম পাগলী ছোৱালী হিয়াই মাথো মৰম বিচাৰে ৰঙিলি মই ৰঙিলি পাহৰি থাকিলো এইটো গান নে কথা সঁচাকৈ পাহৰি থাকিলো গানটো এয়া হৈছে প্ৰিয়ংকা কলিতা গীত গাই আছে কাম কৰি আছে কবিতাও গায় আৰু এটা কথা ক'ব লাগিব প্ৰিয় সখী যিখন মেগাজিন সেই মেগাজিনৰ কনিষ্ঠতম প্ৰবন্ধ লেখিকা হিচাপেও এটা নাম কিন্তু আছে প্ৰিয়ংকা কলিতা 2011 প্ৰবন্ধ লিখিছিলোঁ মই নাৰী কেন্দ্ৰিক বস্তুবোৰ লিখি খুব ভাল পাওঁ আগৰ পৰাই আৰু মোৰ বৰ্মা কৈছোঁ ন ডক্টৰ জ্যোতিৰেখা হাজৰিকা বৰ্মা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক আছিলে তো মই আমাৰ যোৰহাটৰ যিটো চন্দ্ৰকান্ত অভিধান তোমাৰ লাইব্ৰেৰী যিটো তো তাতে মানে পাছটো মই বৰ্মাৰ নামত পাই যাওঁ ন তো মায়ে মোক ঘৰৰ পৰা টিফিন চিফিন বনাই দিয়া যা তই পঢ়গে বুলি তাতে গৈ মেলি বহুত পঢ়ি মেলি মই তেতিয়া লিখা মেলা কৰিছিলোঁ মোৰ চৰ্চা আছিল তেতিয়া দেই পঢ়া শুনাত ভাল আছিল পঢ়া শুনাত ইমান ভাল নাছিলোঁ বাৰু মোটামুটি বেয়াও নাছিলোঁ ঠিকে আছিলোঁ কিন্তু তো তেতিয়া গৈ পেলাই তাতে পঢ়ি লিখি মই লিখাৰ প্ৰতি বাহিৰা কিতাপ পঢ়ি আৰু বা লিখাৰ প্ৰতি মোৰ এটা ধাউতি আছিল তেতিয়া তো তেতিয়া লিখিছিলোঁ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ গীতত নাৰী ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ তেওঁৰ কবিতাত নাৰী মই নাৰীক উপস্থাপন কৰিছিলোঁ তাৰপিছত মাহে যে সেইটো সময়ততো মানে তোমাৰ পইচা অৰ্জন কৰাটো বেলেগ চ'ৰ্চ নাথাকে ন তেতিয়া লিখিছিলোঁ যে মাহে 400 টকা ঘৰলৈ যায় নহয় মোৰ নামত তো সেই 400 টকাটো মানে নিজৰ পইচা নিজৰ ইনকাম ন উপাৰ্জন 400কে মাহে যায় নহয় তো সেইটো এটা ফূৰ্তি আছিলে তো লিখিছিলোঁ আৰু কিন্তু এটা ভাল লাগিছিলে গুঞ্জন ফুকন তেখেত গৈ পেলাই যোৰহাটৰ ঘৰ ওলাইছিলগৈ আৰু সেয়াই আৰু তাৰপিছত ক্ৰমান্বয়ে 2 বছৰ পিছত মোৰ লিখাটোও কমি গ'ল তাৰপিছত এতিয়াতো আকৌ নতুনকৈ লিখা মেলা আৰম্ভ কৰিছোঁ তুমি যে ক'লা নাৰী কেন্দ্ৰিক লিখা মেলাখিনি কৰা হয় ক'ৰবাত তুমি নাৰীবাদীও হয় নেকি ক'ৰবাত মানে পুৰুষ শাসিত সমাজ সকলোৱে কৈ থাকে আজিকালিতো পুৰুষ নাৰী সমান বুলি সকলোৱে কয় ক'ৰবাত তুমি ভাবা নেকি যে নাৰী কেন্দ্ৰিক বাতাবৰণ এটা বা পুৰুষ কেন্দ্ৰিক বাতাবৰণ এটা বৰ্তমানো অব্যাহত আছে তেনেকুৱা বৰ্তমান মই নাভাবোঁ মানে
এতিয়া তোমাৰ নাৰী পুৰুষ উভয়ে সমপৰ্যায়ত গৈ আছে আৰু এতিয়া তোমাৰ বহুতখিনি চেঞ্জেছ আহিছে গম পাইছানে বহুতখিনি চেঞ্জেছ আহিছে আৰু এইবোৰ টপিকত কথা পাতিব গ'লে বস্তুটো অকণমান ট্ৰেকটো চেঞ্জ হৈ যায় গতিকে বহুত বেছি দীঘলীয়া হৈ গ'লে মানে কথাবোৰো বেলেগ বেলেগ হৈ গৈ থাকিব তুমিতো নিজে গাড়ীও চলোৱা তুমি নিজে ইণ্ডিপেণ্ডেণ্ট হয় তো সেই বস্তুটোতো আছে ন আছে তুমি এতিয়া চোৱা কিমান ভাল ভাল কাম হৈ আছে হয়নে নহয় লাভলিনাৰ পৰা আদি কৰি ক্ৰিকেট খেলতেই হওক অভিনয়তে হওক আইমি বাই হওক বা অনুৰাধা শৰ্মা সুনিতা উইলিয়ামছ গ'ল সুনিতা উইলিয়ামছে গৈ আহিলগৈ তো তোমাৰ ধৰি লোৱা এই বস্তুখিনি গতিকে নাৰীৰ যিটো অৱদান বা নাৰীৰ যিটো প্ৰভাৱ সমাজত সেইটো সদায় থাকিব গম পাইছানে আৰু গোটেই সৃষ্টিৰ মূলতেই হ'ল নাৰী হয়নে নহয় গতিকে নাৰীক সদায় এটা সুকীয়া এটা স্থান নাৰীৰ আছে আৰু সেইটো সদায় অব্যাহত থাকিব থেংক ইউ ইয়াৰ পিছত আহিলোঁ তোমাৰ কবিতাৰ কথা কবিতাও গায় প্ৰিয়ংকা কবিতা লিখে কবিতা বুলি ডাইৰেক্ট ক'ব না কথা কবিতা কেনেকৈ আহিল সেইটো সেই লিখা মেলাৰ পৰা আহিলে লিখা মেলাৰ পৰা তাৰপিছত লিখা মেলা আকৌ প্ৰথম এই কথা কবিতাটোৰ পৰা আৰম্ভ কৰিছিলোঁ সেইটো বাৰু আদি পাঠ নকৰোঁ সেইটো নকৰোঁ মই 2 নম্বৰটো কৰিম প্ৰথমটো আছিলে যে স্মৃতিৰ এতিয়া আধৰুৱা পৃষ্ঠা মই ইমান মৰম দিব বুলি ভবা নাছিলোঁ কাৰোবাৰ লাইফত মিলি যায় কথাবোৰ সেইসকলে মানে কয় যে বা ইমান ভাল লাগিছে 2 নম্বৰটো তোমাৰ 1.5 লাখ মানুহে শুনিছে কবিতাটো তাৰে মোৰ দেন 1600 শ্বেয়াৰ কৰিছে 1600 মানুহে শ্বেয়াৰ কৰিছে 1.5 লাখ মানুহে শুনিছে তাৰপিছত তোমাৰ কমেণ্টছখিনি প্ৰায় 13K কমেণ্টছ ইমান ধুনীয়া কমেণ্টছ নহয় যে মোৰ জীৱনৰ কথাখিনি মিলি গ'ল এইটো মইতো এৰি নিদিম আজি 0টাৰ ইপাৰ সিপাৰ চাই পেলাই শুনাই একদম চাই পেলাই কাৰণ বহুত বছৰ 1 বছৰ হৈ গ'ল যে আকৌ এবাৰ মনত পেলাই দিওঁ আমি আজি কেইবাদিনো হ'ল অথচ তোমাৰ এটা ফোন কৰিবলৈও সময় নহ'ল তোমাৰ এষাৰ মাত শুনিবলৈ মই কিমান আগ্ৰহেৰে বাট চাই থাকোঁ তুমি জানা ফোনটোলৈ সঘনাই চকু গৈ থাকে এই যে ফোনটো বাজি উঠিব আৰু সিটো মূৰৰ পৰা তোমাৰ সেই চিনাকি মাত হেল্ল' তোমাক পাই নিজকে হেৰুৱাই পেলাইছিলোঁ পাহৰি পেলাইছিলোঁ আত্মজাহৰ সেই হাজাৰ অজুহাত যিবোৰে ইমান দিনে মোক কুৰুকি খাই আহিছিল জীৱনটো কিয় জানো হঠাতে ভাল লগা হৈ উঠিছিল বুকু ভৰি সপোনৰ সেউজীয়াই বাহৰ পাতিছিল তোমাৰ বাৰু মনত আছেনে সেই টানপুৰাখনলৈ প্ৰতিটো পুৱাতেই টানপুৰাৰ মাত শুনাটো যে তোমাৰ এক অভ্যাসত পৰিণত হৈছিল আৰু এদিন হঠাতে তোমালৈ বুলি মেলি দিয়া মোৰ দুবাহুত ভৰি আহিল মাথো শূন্যতা আছে আৰু অকণমান দীঘল খালি মোৰ মনত নাই ঠিক আছে হ'ব এইখিনিয়ে যথেষ্ট তাৰপিছত এইটো কাৰ বাবে লিখা সেইটো কৈ যোৱা কাৰো বাবে নহয় মই ৱেব ছিৰিজবোৰো চাই থাকোঁ কিবা কিবি আৰু পঢ়ি মানে নিউজবোৰ চাই বা মেক্সিমাম কি হৈ আছে মহিলাসকলৰ মাজত বা তেওঁলোকৰ কি চলি থাকে সেই বস্তুটো চাই পেলাইহে মই আচলতে লিখোঁ আৰু মই কবিতা বুলি ক'ব নোৱাৰোঁ কথা কবিতা গতিকে মই কাৰোবাৰ লাইফৰ লগত ৰিলেট কৰি লিখিব পাৰিলে ভাল পাওঁ আৰু এই যে এইটো মই কমেণ্টছখিনি বা যিখিনি মানুহৰ সঁহাৰি পালোঁ তেওঁলোকে কৈছে যে প্ৰত্যেকে কৈছে যে মোৰ জীৱনৰ লগত মিলি গৈছে গম পাইছানে মানে সমসাময়িক চলি থকাৰ মাজত এতিয়া তোমাৰ এটা আহি গ'ল ব্যস্ততা বুলি মোৰ 3 নম্বৰটো যেতিয়া ফাৰ্ষ্টে লিখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে যদি মই কবিতা কৰোঁ কথা কবিতা তেতিয়া 3টা ছিৰিজ মই কৰিম এইটো 2 নম্বৰটো গুচি গ'ল এতিয়া 3টো ব্যস্ততাটো ৰিলিজ কৰিম কেনেকুৱা সেইটো ব্যস্ততাটো সেইটো শুনাই দিয়া ব্যস্ততাটো শুনাই সেইটো বেছি প্ৰয়োজন হৈছে হয় নেকি চব মানুহ ব্যস্ত আজিকালি প্ৰিয়ংকাৰ আৰু এটা কবিতা সেইটো ভাল লগা কবিতা লিখি আছে ৰিলিজ কৰা নাই কি এইটো ব্যস্ততা কিমান ব্যস্ত কোৱা কবিতাৰে কোৱা কথা কবিতাৰে কোৱা শব্দবোৰ হৃদয়ৰ কাচলিতে থাকোঁতে প্ৰকাশ কৰিব লাগিব বুলি কিন্তু জোৰ নিদিবি আৰু দিবিয়ে বা কিয় তোৰ জানো উভতি চাবৰ বাবে সময় আছে তোৰ পিছে পিছে দৌৰি যাওঁতে কতবাৰ যে উদ্ধতি খাইছিলোঁ ক'তা তোৰচোন উভতি চাবৰ বাবে সময়ে নহ'ল ব্যস্ততা এৰাও বুলি বস্তুটো লিখি থোৱা থাকে ন গতিকে এৰাও
তাৰ পিছৰ লাইনকেইটা কিন্তু বিৰাট ধুনীয়া কোৱা সেইকেইটা এটা কৈ নিদিওঁ আৰু ডিগি দিয়ে মানে কবিতাটো গোটেইটো তোমাক শুনাইলি আৰু মানুহলৈ একোৱেই নাথাকিব পিছত ছাছপেন্স ব্যস্ততা তাৰ পিছৰখিনি লাইনকেইটাহে বিৰাট ভাল লগা সেইকেইটা লাইন আজি ভাল লগাকেইটা মোৰ ইয়াত নুশুনালে নিজৰ চেনেলত শুনাব এইকেইটা গোটেইটো হৈ লওক ঠিক আছে হৈ লওক তো প্ৰিয়ংকাৰ আমি কবিতা শুনিলোঁ গান শুনিলোঁ কবিতাই লিখা মেলা কৰাৰ কথা বিষয়ে আমি গম পালোঁ তো প্ৰিয়ংকা ইমানখিনি যে কৰা তো বিশেষণটো কোনটো লগাম প্ৰিয়ংকা গায়িকা প্ৰিয়ংকা লেখিকা প্ৰিয়ংকা কবি প্ৰিয়ংকা গায়িকা প্ৰিয়ংকা মানুহে গায়িকা বুলি আচলতে গীত শুনিছে চেকুৰি গীতটো সেইটো শুনাই নাই মই এতিয়ালৈকে সেইটো শুনিমহে ৰ'ব সেইটো বহুতে শুনিছে কিন্তু 2021 মোৰ দেন 56,000 তোমাৰ ৰিলছ হৈছিলে তেতিয়া তাৰপিছত তোমাৰ আৰু ষ্টেটাছবোৰ চাই ইমান ভাল লাগে এতিয়াও হেছটেগ চেকুৰি বুলি মাৰি দিলে একদম পূৰা ওলাই যায় সেইটো এটা ভাল লগা কিন্তু তাৰপিছত মই অনুষ্ঠান নকৰিলোঁ যে সেইটো এটা গেপ হ'ল নেকি তোমাৰ সেইটো এটা মানে এটা ডাঙৰ গেপ মানে জানানে চেকুৰিটো যেতিয়া জনপ্ৰিয় হৈছিলে তেতিয়া তাৰ লগে লগে যদি তুমি অনুষ্ঠানবিলাক কৰিলাহেঁতেন এতিয়া মানুহে মোক একদম প্ৰমিনেণ্টলি ফেচটো গম পালেহেঁতেন যে সেইজনীয়ে প্ৰিয়ংকা বুলি গম পাইছেনে কিন্তু মোৰ এইটো সেইবিলাক অলপ বেয়া স্বভাৱ মানে কিন্তু বেয়া বুলিও ক'ব নোৱাৰোঁ তো সময় এটা হয় নাই তুমি সময় যিটো ফালে লৈ যায় তুমি সেইটো সেইখন সময়ত চাগে মোৰ ভাগ্যত এইখিনি নাছিলে হয়নে নহয় এতিয়া ভাগ্য ভাল হৈছে নহয় মই ভাগ্য ভালৰ কথা ক'বলৈ যোৱা নাই কথাটো কি মানে সেইটোৱে আৰু সময় সেইকণ সময় দিয়া নাছিলে সকলো সময় আৰু সকলো সময়ৰ ওপৰত নিৰ্ভৰ কৰে তো এতিয়া শুনিম মই চেকুৰি চমুকে তিতামান শুনিলে গুচে ভোক কিয়নো মিছাতে খংকৰীয়া চামুক কোমলকৈ কলিজাত হুকে খুন্দা মাৰে গুজিবলে মূৰ্তি দুবাহু বিচাৰে চেকুৰি তোমাক কাষৰলে যাম ফেকুৰি মৰম বিচাৰিলে পাম এইটো গান 2021 ৰিলিজ কৰা বহুতে ৰিল বনালে সেইটো সময়ত আকৌ এতিয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে ট্ৰেণ্ডিঙত আহিবলৈ আৰম্ভ কৰিছে তো এনেকৈ যদি গৈ থাকোঁ তেতিয়া কিন্তু প্ৰিয়ংকাই অকণমান স্বদেশৰ গানো গাইছে 2-এটা গান কৰা হৈছে জীৱন বুলি এটা গান আছে তোমাৰ কৰা নাই আচলতে তোমাক এবাৰ কৈছিলো হয় নাই কৰি থকাৰ সময়ত এনেকে এটা আঁকিছে কি হ'ব বাৰু তুমি শব্দবোৰ চাবাচোন হয় নাই তোমাৰ এতিয়াও মনত আছে নেকি একদম আছে আচ্ছা জীৱনটো মই সেই তেতিয়াৰে কৰা আগত দেই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত চাগে জীৱনটো তো জীৱন কৰিছিলোঁ তেতিয়া নামটো দি থৈছিলোঁ তুমি গুৱাহাটীলৈ কেতিয়া আহিছিলা 14 লাষ্টতে আহিছিলা পাৰ্মানেণ্টলি অহা নাছিলোঁ তেতিয়া মানে অহা যোৱা 15ৰ পৰা মই আছোঁ ইয়াত তো জীৱনটো হৈ গৈছে এনেকুৱা জীৱন সংজ্ঞাবিহীন এটি নাম নহয় জীৱন সৰগী সুখৰে ধাম জীৱন মানে সংগ্ৰাম নালাগে উচ্চ সমাজ দূৰণি দেশৰে নিজকে চিনিবলে আইন বুকুতে আছে চেনেহৰে নাজৰি মিলন সেতু গঢ়িবলে জীৱন সংজ্ঞাবিহীন এটি নাম নহয় জীৱন সৰগী সুখৰে ধাম জীৱন মানে সংগ্ৰাম খুব ধুনীয়া এইটো স্থায়ীটোহে ঠিক আছে বাকীখিনি বাৰু শুনি ল'ব এতিয়া কথা হ'ল শেহতীয়াকৈ 2014 যিহেতু আহিছিলা 15ত আহিছিলা স্থায়ীভাৱে গুৱাহাটীলৈ তেতিয়াৰ পৰা আজিলৈকে অজস্ৰ শিল্পী আহিল শিল্পী গ'ল কাৰোবাৰ গীত ৰৈ গ'ল কোনোবা জনপ্ৰিয় হ'ল কোনোবা ৰৈ গ'ল কোনোবাই কাম কৰি আছে লাগি আছে এতিয়াও এটা আশাত আছে তো প্ৰিয়ংকা বৰ্তমান কি পৰিস্থিতিত আছে মই জনপ্ৰিয় নহয় প্ৰথম কথা ক'বলৈ বৰ্তমান মোৰ পৰিস্থিতিটো হৈছে মই জনপ্ৰিয়তাত নাই মই সেইটো কৈ যোৱাচোন না কি ক'ব কোৱাচোন মই এইটোৱে ক'ব গৈছোঁ প্ৰিয়ংকাই এতিয়া কি কৰি আছে এতিয়া কি ভাবি আছে যে মই কাম কৰি গৈ থাকিম সংগীতেই কৰি গৈ থাকিম সংগীতেই কৰি সংগীতৰ লগত জড়িত সংগীত ভাল পাওঁ আচলতে অন্তৰাত্মাৰ পৰা ভাল পোৱা বস্তুটোক কেতিয়াও জনপ্ৰিয়তা বিচাৰি নহয় গতিকে প্ৰত্যেকটো বস্তুত সাধনা থাকে জনপ্ৰিয়তাটো হৈছে ৰাইজে কৰি দিয়া বস্তু আৰু জনপ্ৰিয়তাৰ কাৰণে আচলতে সাধনা এটা বেলেগ বস্তু
মই যে সংগীত কৰিছোঁ, সাধনা এটা বেলেগ বস্তু আৰু তোমাৰ জনপ্ৰিয়তা এটা বেলেগ বস্তু। জনপ্ৰিয়তাটো খন্তেকীয়া, আজি আছে কাইলৈ নাথাকিব পাৰে, কিন্তু সাধনা আৰু তোমাৰ সংগীতৰ লগত যিটো তোমাৰ সাধনা আৰু শিকি থকাৰ অনুশীলন, সেই বস্তুটো হৈছে লাইফ টাইম, হয়নে নহয়? গতিকে মই জনপ্ৰিয়তা কেন্দ্ৰ কৰি পেলাই সংগীত শিকা নাই বা গানো কৰা নাই, কিন্তু কিবা এটা কৰি যোৱাৰ ইচ্ছা আছে। মই খালি মোৰ এটা বস্তু মই ভাল পাওঁ, মোৰ বস্তুটো হৈছে মই ক্লাছিকেলি খুব এটা এটাচমেণ্টটো বৰ বেছি। মই ক্লাছিকেল পাৰফৰ্ম কৰিব বিচাৰোঁ, তাৰ কাৰণেই মই শিকি আছোঁ। মই এতিয়া গুৱাহাটীতে শিকি আছোঁ জিতেন বসুমতাৰী ছাৰৰ ওচৰত, তেখেত মোৰ গুৰু। আৰু মই কলিকতাত ৱাৰে গোলাম আলী খান চাহাবৰ ষ্টুডেণ্ট, মানে ওৱান অফ দ্য বেষ্ট ষ্টুডেণ্ট বালুদাত, মই যাদৱপুৰত তাতে কৰিলোঁ 2 বছৰ মই গায়কী। আৰু তাৰপিছত মই লাষ্ট ইয়েৰ 22 লাষ্টত মই শংকৰ মহাদেৱন একাডেমি বেংগলোৰ, তাতে মই অডিশ্যন দিছিলোঁ তেখেতৰ স্কুলত। তো মই বেছিকখিনি শিকিছিলোঁ তাতে, বেছিকতে দিছিলোঁ। তো তাতে মই 1 year এটা ডিপ্ল'মা কৰিলোঁ আৰু মই ছিলেক্ট হৈছিলোঁ। আৰু মোৰ চাৰ্টিফিকেটখন চাই বিৰাট ভাল লাগে, শংকৰ মহাদেৱনৰ চাইনটো আছে, ফেচবুকত দিয়া আছে। শিকি আছোঁ মই তাতে, আকৌ তালিম ল'ম এতিয়া। তো শিকি পেলাই মই ক্লাছিকেলি মানে বেলেগকৈ অলপ নিজক এষ্টাব্লিছ কৰাৰ মন আছে। মানে প্ৰিয়ংকাই কোৱাৰ দৰে জনপ্ৰিয় হ'বৰ কাৰণে প্ৰিয়ংকাই গীত কৰি থকা নাই বা সংগীতৰ সাধনা কৰি থকা নাই, জনপ্ৰিয়তাৰ নিজে জীয়াই থাকিবৰ কাৰণে সংগীতৰ সাধনা কৰি আছে, নিজে ভাল পাওঁ। এটা মানুহৰ এটা বেঞ্চ মাৰ্ক এটা থাকে ন, তুমি চাবাচোন আজি এটা গান কৰি সেই গানটোৰে পৰিচয়টো এটা বেলেগ, তুমি এটা গাম্ভীৰ্য ৰাখিবৰ কাৰণে আজি সেই তৰালিবাৰ এটা সুকীয়া স্থান আছে, হয়নে নহয়? আজি ডেটত তৰালিবাৰ শ্ৰোতা বেলেগ, হয়নে? সেই যিটো আসন্ন সেইটো মানে বিট কৰিব নোৱাৰে, হয়নে? মানে তৰালিবাহঁতৰ দৰে এগৰাকী শিল্পী হোৱাটো তোমাৰ খুব মন। এক্সেক্টলি, য়েছ, তৰালিবাহঁতৰ দৰে। মোৰ কেইটামান বেলেগ প্ৰশ্ন থাকে, যোনে আহে মই এইকেইটা সোধোঁ, তোমাকো সুধিব বিচাৰিছোঁ। খাতাৰনাক নুসুধিব। নাই, খাতাৰনাক নহয়, মানে কি মানুহৰ পৰা অকণমান আঁতৰি থাকিবলৈ মন যায়? অ'কে, মই ছোৱালীজনী খোলা, তুমি আগৰ পৰা পাইছা, জানো। আৰু মই বাহিৰে যিটো ভিতৰিও সেইটো বহুত কমপ্লিকেটেড, মই মানুহ বেয়া পাওঁ। আৰু এনেই যে কোনোবা মানুহবোৰ আহে যে এই ধৰি লোৱা একদম লৈ তুমি সেইটো যে এনেই যে সেইটো এনেই নহয়, আগতে এই যে কোনোবা আহে ন টুপি পিন্ধাম বুলি যে আহে, সেইবোৰ মানুহ বিৰাট বেয়া পাওঁ। কাৰণ ময়ো কাৰো লগত স্বাৰ্থ নাৰাখোঁ। আজি তুমি ইমান বছৰে মোক পাইছা, কোনোবা এদিন কৈছোঁ নেকি এইটো ক্ষেত্ৰত চোৱা, এইটো ক্ষেত্ৰত চোৱা, হয়নে নহয়? স্বাৰ্থ ৰাখি মানুহ আহিলে বেয়া পাওঁ, গম পাইছানে? আৰু সেই তেনেকুৱা ধৰণৰ মানুহবোৰে এভইড কৰোঁ। খন্তেক সময়ৰ কাৰণে আহিলে মোক সেইবিলাক নালাগে, মানে কাৰণ সম্পৰ্কবোৰ মই একদম লাইফ টাইম থকাটো বিচাৰোঁ। যোন মোৰ ছাৰাউণ্ডিংছত খুব কম মানুহ আছে, মোৰ গুৱাহাটীত কোনো ফ্ৰেণ্ড চাৰ্কেল নাই, খুব 4-5জন মানুহ মোৰ আছে। মোৰ ফেমিলি মানুহখিনিৰ লগতে মই জড়িত হৈ থাকোঁ, আৰু লিমিটেড মানুহৰ মাজত থাকি ভাল পাওঁ। মানে সেই যে এই আঘাতবোৰ ল'ব নিবিচাৰোঁ মানে। আৰু কি মানুহৰ লগত ভাল লাগে? অ'কে, কমফৰ্টেবল, অ'কে, বঢ়িয়া, ভাল। যাৰ লগত তুমি শ্বেয়াৰ কৰি ভাল পোৱা, যি তোমাক পজিটিভ ভাইবছ এটা, যাৰ লগত কথা পাতিলে তুমি পজিটিভ মানে ফিল ল'ব পাৰা ন, আৰু যি তোমাক মটিভেট কৰিব যে আগবাঢ়ি যোৱা, এইটো ভুল হৈছে। এনেই যে ভাল হ'লে যে তোমাক বাবা দি থকাটো যে বিৰাট ভাল হৈছোঁ তুমি, এইটো লাগিলে তোমাৰ মনৰ পৰা সেইটো তুমি ভাল পোৱা নাই, এনেই যে বাবা দি থকাবোৰ মোক আৰু ডেঞ্জাৰ ন, আৰু ডেঞ্জাৰ। কিন্তু ভাল হোৱা নাই তো আৰু চেষ্টা কৰে, এনেকৈ বাবা নিদিয়াকৈ আগবঢ়াই লৈ যোৱা মানুহখিনি ভাল পাওঁ। তোমাৰ নিজৰ এটা বদ অভ্যাস? মোৰ মুদ্ৰা দোষ এটা আছে নহয়। কোনটো? এই এনেকৈ আহি থাকে যে ভিডিঅ' চাবাচোন, জিম যোৱা নেকি? এনেকৈ আগত মাজত কৰিছিলোঁ, হ'ব পাৰে নাজানো আৰু, এনেকৈ মাৰি থাকোঁ যে এওঁ ইনফেক্ট কি কৈছে জানানে, ৰাতি শুওঁতেও মাৰোঁ বোলে হা, এনেকৈ বাউসীটো ধৰি থাকে। সেইটো বেয়া অভ্যাস। আৰু মোৰ বেয়া অভ্যাস এটা হৈছে পটককৈ এক্সাইটমেণ্টত তুমি কিবা এটা ক'লা নহয়, হ'ব মই এতিয়াই ফোনটো মাৰিছোঁ বুলি এওঁ মোক কয়, এইটোৱে তোমাৰ বেয়া অভ্যাস। পটককৈ তোমাৰ ফোনটো মাৰিলোঁ নহয়, আৰু পটককৈ খং উঠিলে লাগে যে কিয় বা হ'ল, মই সেইটো খংটো মানে লগালগ কমেই আৰু, মানে এইবিলাক বেয়া অভ্যাস। খন্তেকত কণ্ট্ৰল লাগে, কিন্তু এতিয়া লাহে লাহে আহিছে, কাৰণ মই এতিয়া মেডিটেশ্যন কৰোঁ। মেডিটেশ্যন কৰা? খুব ভাল। 20 minutes 30 minutes ৰেগুলাৰ। আৰু হেৰিটো কি বুলি কয়, ৰেৱাজটো কেতিয়া কৰা? ৰেৱাজ মই তোমাৰ মৰ্ণিঙত কৰোঁ। মোৰ কিছুমানে কয় যে 4টা
3টাত এনেকাত উঠিলে কৰে কিন্তু মোৰ 3টা 4টা মই ৰাতি 1:30 বজাতো ৰিয়াজ কৰি চালোঁ কিন্তু চবৰে ভইচ ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ মোৰ একদম আৰ্লি মৰ্ণিঙত কৰিলে তোমাৰ মাতটো বহি যায় তো মই সদায় 6:30 এনেকাতে কৰোঁ আৰু কিহত ৰেৱাজ কৰা সেইদিনা মোক নাহিদে এটা কথা কৈ গ'ল তাই ওমটোত ৰেৱাজ কৰে ৰাতিপুৱা প্ৰথম ওমটো কৰে ওমকাৰ এইটো হুমকাৰ ওম এইটো ওমকাৰ গতিকে হামিং আৰু হেৰিত মন্দ্ৰ সপ্তকত ৰিয়াজ কৰোঁ মন্দ্ৰ সপ্তকত যেতিয়া ভইচটো কাৰণ ৰাতিপুৱাই ভইচটো হেৰি হৈ থাকে ন মানুহে শুই উঠাৰ পিছত তো পটককৈ ওপৰত যাব নালাগে মানে তো লোৱাৰ অক্টেভত প্ৰায় 45 মিনিটছমান কৰাৰ পিছত নোটখিনি অলপ ষ্টেণ্ডিং কৰি মানে লোৱাৰ অক্টেভৰ পৰা মিড অক্টেভৰ পা টু পা ৰিয়াজ কৰে পা টু পা কৰোঁ তাৰপিছত গ্ৰেজুৱেলি ধা নি চা মানে ভইচটো একদম গৰম হৈ যোৱাৰ পিছত মানে টেকন'লজি ইউজ হয় ভইচৰ কাৰণে টেকন'লজি খুব ইউজ হয় ন এইটো টেকন'লজি বুলিয়ে ক'লো ন আল্টিমেটলি এইটো ৰিয়াজৰ মানে এইবিলাক বস্তু শিকাইছে কাৰণে সেইখিনি ফ'ল' কৰিব চেষ্টা কৰিছোঁ কিন্তু বহুত বাকী আছে গমক চমকবোৰ আনিবলৈ এতিয়া লাহে লাহে আৰম্ভ কৰিছোঁ আৰু কাৰণ মাজত সেই গেপটো গ'ল যে নহ'লে এতিয়ালৈ ভইচটো পলিচি হৈ গ'লে বহুত ফ'ল' কাক কৰা এজ এ মেণ্টৰ হিচাপে অসমৰ প্ৰেক্ষাপটতো ক'ব পাৰা অসমৰ প্ৰেক্ষাপটত ফ'ল' কৰোঁ বুলি ক'লে মই প্ৰথমতে তৰালিবাক ফ'ল' কৰোঁ দেই সেইটোতো অৰ্থ আৰম্ভণি পৰা শুনিয়ে আছোঁ আৰম্ভণি পাই মোৰ মুখত সদায় তৰালিবা নামটো শুনিবা তৰালিবা আৰু মই বৰ্ণালী বা ওচৰতো শিকিছিলোঁ আকৌ এইটো কথা ক'বলৈ পাহৰি গ'লোঁ বৰ্ণালী বা বিহু বুলি নহয় বৰ্ণালী বাৰ লগত স্বৰ্গম তৰ্গম শিকিলোঁ বাওতো বম্বেত শিকা ন বিৰাট ধুনীয়া গায় ক্লাছিকেল বায়ে বিৰাট ধুনীয়া গাইড কৰে তাৰপিছতেতো বাৰ হাঁচতিত কোৰাছ আমাক গোৱাইছিলে মই সৃষ্টি এনেকৈ আছিলোঁ তুমি কোৰাছ গাইছা বহুত শিল্পীৰ লগত ন কৃষ্ণদাৰ প্ৰথম হেৰি ৰাংঢালীত ফিতালী বা থাকোঁতে 2014 লাষ্টত আহিছোঁ তেতিয়া কোৰাছ গাওঁ জ্যোতি শৰ্মা দে আমাৰ জ্যোতি এতিয়াতো হেৰিত থাকে তাই ৱেষ্ট বেংগল তেতিয়া জ্যোতি মই পম্পী পল্লৱী বা আমি গোটেইকেইজনী পূৰা কোৰাছত পূৰা একেলগে গাওঁ আৰু সৃষ্টি বুলি আছিলে মোৰ লগৰজনী মানে কোৰাছ গোৱা ন মানে যিসকল জেণ্টছ হওক লেডিজ হওক যিসকল আমাৰ জ্যেষ্ঠ শিল্পীৰ লগত কোৰাছ গাইছিলে তেওঁলোকে কিন্তু আজি জনপ্ৰিয় হৈ গৈ আছে লাহে লাহে কোৰাছ গোৱাসকলে লাহে 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 চাবাচোন আচুৰ্যহঁত মন্টুহঁত হওক চবেই কোৰাছ গাইছে সদায় তুমি চাবাচোন ডাইৰেক্ট আহি কোনেও এনেকৈ নকৰে চবেই লাহে লাহে গ্ৰেজুৱেলি তলৰ পৰা যায় ন গ্ৰাফডাল দেৱজিৎ দাহঁত হওক চব যোনে লাহে লাহে গ্ৰেজুৱেলি গ্ৰাফডাল তলৰ পৰা যায় সি এটা জেগাত গৈ ষ্টেবল হয়গৈ যি ফটকৈ গুচি যায় ন সি মানে ষ্টেবল হৈ নাথাকে গম পাইছানে মই সেইকাৰণে লাহে লাহে যোৱাটো বিচাৰোঁ আৰু ৰিয়াজ নথকাকৈ গান গাই বেয়া পাওঁ তোমাক শুনা দি মোক মাতিব ন অনুষ্ঠান এখনত ৰাইজে যে মাতে তোমাৰ আৰু ডিষ্টিউন ভইচটো শুনিবলৈ মাতিব নেকি হয়নে তুমি যেনেকৈ কেছেটত গোৱা ঠিক তেনেকৈ লাইভো শুনিব বিচাৰে ন যেনেকৈ শ্ৰেয়া ঘোষালহঁতক মই বিৰাট ফ'ল' কৰোঁ শ্ৰেয়া ঘোষালক তেখেতে চাবাচোন তুমি যেনেকৈ মানে গানবোৰ যেনেকৈ কেছেটত যেনেকৈ তেওঁ ওলায় ন ৰেকৰ্ডিঙত যেনেকৈ গায় লাইভ তাতকৈ বহুত বেছি বেটাৰ গায় কেনেকৈ হাৰকাত এইবোৰ চাবাচোন মুৰ্কি চুৰ্কিবোৰ কেনেকৈ খেলে ন এই চাৰেগামাত আহিলে ন শুনি থাকোঁ আৰু কোনো মিউজিক নোহোৱাকৈ যে গায় সেইটোৰহে লাগে মানে একচুৱেল সেইটো ঠিক প্ৰথম ষ্টেজ প্ৰগ্ৰেম কোনখন আছিল মনত আছেনে মই যোৰহাটত কৰিছিলোঁ আকৌ হেৰিৰ লগত অজয় গায়ন আমাৰ যোৰহাটৰ খুব ফেমাছ ছিংগাৰ অজয় গায়ন তো অজয়দাৰ লগত প্ৰথমতে গাইছিলোঁ আৰম্ভ কৰিছিলোঁ খালি কোনখন কৰিছিলোঁ মনত নাই 2010তে কৰা ন তেতিয়া কৰা তো বিহু কেনেকুৱা বিহু এটা শুনাই থৈ যাব লাগিব বাৰু বিহুৰ বতৰ চলি আছে আৰু বিহুৰ অনুষ্ঠান আৰম্ভ হ'ব এতিয়া বিভিন্ন মঞ্চত যাব লাগিব বিহু এটা শুনাই থৈ যালে ভাল লাগিব এই দুমাহী দিনাখন হৈ গৰু গা ধুৱালৈ ঐ গাতে মাহালধি ঘঁহি ঐ গৰুৰ গা ধুৱাইলৈ ঐ বিহুলৈ ওলালো ঐ মূৰতে বিহুৱান মাৰি এই চততে চকৰি ধিন্দৌ দৌ বহাগত বাবৰ ধিন্দৌ দৌ বহাগত বাবৰ ধিন্দৌ দৌ জেঠতে আমনা ধিন্দৌ দৌ ধান এই গৰু বিহু দিনা ধিন্দৌ দৌ বস্ত্ৰদান কৰিবা ধিন্দৌ দৌ বস্ত্ৰদান কৰিবা ধিন্দৌ দৌ তেহে পাবা বৈকুণ্ঠন তেহে পাবা বৈকুণ্ঠন স্থান থেংক ইউ বিহু গৈ এনেকৈ গাই থাকিলেতো 3 ঘণ্টামান গৈ থাকিব আৰু বিহুৰ ক্ষেত্ৰত মই নিৰঞ্জন গোস্বামী যে নিৰঞ্জন দাই আকৌ মোৰ বিহুবোৰ খুব ধুনীয়াকৈ লিখি দিছে এইবাৰো তেওঁ প্ৰস্তুত কৰি দিছে আগতো তেওঁ প্ৰস্তুত কৰিছে আৰু নিৰঞ্জন দাক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহু বুলি ক'লে তেওঁৰ বেলেগ এটা
বেলেগ অৰায়ে বেলেগ তাৰপিছত আহিলোঁ আমাৰ যিবিলাক বনগীত নিচুকনি গীত এইবিলাকো চৰ্চাটো আগতে কৰিছা বিয়া নাম কৰিছোঁ শুনা না বিয়া নাম এটা এনেই আৰু উৰুলি এটা দি পেলাই উৰুলিৰ সৈতে উৰুলিটো আকৌ মই এনেকৈ নাজানো উৰুলিটো এনেকৈহে জানো এনেকৈ দিলে আকৌ মানুহে মোক ট্ৰল কৰিব নেকি আকৌ তুমি যেনেকৈ মন যায় তেনেকৈ দিয়া একো নহয় দি দিছোঁ দিয়া অ'কে অ'কে যিয়ে নহওক আৱাজটো ভাল হৈছে উৰুলিৰ অঁ দেৱে ও সচি আঙুলিতে লেখি অত প্ৰজাৰ আছে ও সচি তোমাকে দেখি থেংক ইউ ভাল লাগিলে তাৰপিছতে নিচুকনি গীত কাৰণ যোৰহাটৰ ছোৱালী ন আইতা আছে যিহেতু আইতাই বোলে এইবিলাকতো শুনাই আইতাই মোক নিচুকনি গীত নুশুনাই কি শুনাই সাধু নাম শুনাই নাম এটা শুনোৱা ভাল লাগিব সাধু শুনাই নাই আইতাই সাধু শুনাইছিলে চাগে সাধুটো পাহৰিলে আইতা মানে হেৰি আকৌ তোমাৰ আমাৰ নামঘৰৰ মূল নামতি হয় আইতা তেতিয়াহ'লে আৰু তাৰপিছত তোমাৰ সেইবিলাকতহে বেছি আগভাগ মানে আইতাৰ সেইকাৰণে উদাই ঘূৰাই নামেই শিকায় আৰু সঁচাই নাম এটা শুনোৱা ভাল লাগিব কি দিহানাম প্ৰথম প্ৰাৰ্থনা এটা গাই লওঁ হ'ব ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই খুব ধুনীয়া আইতা শিকা কি বৃন্দাবনলৈ যাম গ'লে দেখিবলৈ পাম গোপাল গোবিন্দ ৰাম হৰি নয়ন ভৰি ভৰি যাম ঐ নাম লোৱা মনৰ ভাই নামৰ পিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মনৰ ভাই নামৰ পিনে গতি নাই ৰাম নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় খুব ধুনীয়া সঁচাকৈ আইতাই এইখিনি তোমাক দি থৈ গৈছে অন্ততঃ শিকাই গৈছে কিন্তু সেইটোৱে কৈছো আছে তুমি যে আঁতৰি আহিলা ন আইতাৰ পৰা তুমি ইয়াত থাকা ন 89 মই গৈ থাকো নহয় যোৰহাটৰ ঘৰত সোমালে নামৰ কথাই ওলাই মা আচোন প্ৰাৰ্থনা এটা শিকাই দিওঁ সঁচাকৈ আজিৰ সময়ত আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে অন্ততঃ মা আৰু আইতাৰ সৈতে নামঘৰত কিমানে গায় সন্ধিয়া গধূলি কিমানো প্ৰাৰ্থনাটো গায় মোৰ সন্দেহো আছে কি জানানে এইখিনি আচলতে যে আমি ক'ৰবাত গাবৰ কাৰণে বা মই গায়িকা হিচাপে জানিব লাগে বুলি নহয় ভক্তিয়ে আচলতে তোমাক ভক্তি এনেকুৱা এটা মাৰ্গ যি তোমাক এটা উচিত সিদ্ধান্ত লোৱাত সহায় কৰে তোমাৰ মনত যদি ভয় থাকে শংকা থাকে ঈশ্বৰৰ প্ৰতি যদি তোমাৰ এটা শ্ৰদ্ধা থাকে তেতিয়া তুমি চাবাচোন কিবা এটা বেয়া কাম কৰাৰ আগত তোমাৰ মনটোৱে ক'ব এইটো কৰোঁ জানো ভক্তিয়ে তোমাক ডিচিপ্লিনত লাইফটো চলি যোৱাত সহায় কৰে 100% হয়নে নহয় যে ঈশ্বৰৰ পৰা কিবা সোপা পাবৰ কাৰণে নহয় আধ্যাত্মিকতাৰ লগত যে বিলীন হৈ যাওঁ এইকাৰণে বিলীন হোৱা যায় যাতে আমি প্ৰতিটো খোজ দিওঁতে যাতে আমি শুদ্ধভাৱে ভাবি পেলাই দিব পাৰোঁ ভক্তিয়ে আমাক সেই মাৰ্গদৰ্শন কৰে ঠিক কৈছে আদাৰৱাইজ কিন্তু মই ভগৱানে মোক কিবা এসোপা দিব বুলি মই আজিলৈকে ভাবা নাই আৰু ভৱিষ্যতেও নাভাবোঁ খালি মোৰ এইটো লাগে যে সেই ভক্তিৰে যাতে মই প্ৰতিটো খোজ দিওঁতে যাতে ভাবি চিন্তি দিব পাৰোঁ খুব সুন্দৰ সেইকাৰণে ভক্তি লাগে
খুব সুন্দৰ প্ৰিয়ংকা, ধন্যবাদ। ভাল লাগিলে কথা পাতি আৰু তোমাৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ। নতুন নতুন শ্ব' আহক আৰু ইতিমধ্যে আমি গমেই পালোঁ প্ৰায় 45 মিনিট কথা পাতি বা 50 মিনিট কথা পাতি পেলাই এটা বস্তু গম পালোঁ, প্ৰিয়ংকাই বিহুৰ পৰা আৰম্ভ কৰি শাস্ত্ৰীয় সংগীতৰ পৰা আৰম্ভ কৰি বিয়া নামৰ পৰা আৰম্ভ কৰি দিহা নামৰ পৰা আৰম্ভ কৰি নামঘৰত প্ৰাৰ্থনাটোলৈকে ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে আৰু সকলোবিলাক আইতাৰ পৰা, মাৰ পৰা, দেউতাৰ পৰা তেওঁ লাভ কৰিছে। একদম। যোৰহাটৰ ছোৱালী ইমান বছৰে কাম কৰি আছে আৰু তৰালি বা যিহেতু তেওঁৰ গুৰু হিচাপে ভাবে, গাইড হিচাপে ভাবে, গতিকে কিবা এটাতো আছে প্ৰিয়ংকাৰ ভিতৰত। সকলোখিনি লৈ পেলাই ৰাইজে মৰম দিলে নিশ্চয় ভাল লাগিব। আৰু বিহুৰ সময়ত প্ৰিয়ংকাও সাজু হৈছে বিহু মঞ্চত যাবৰ কাৰণে। প্ৰিয়ংকাক মৰম দিব বুলি আশা কৰিছোঁ। কেনেকুৱা লাগিলে কৈ যোৱা? বিৰাট ভাল লাগিলে আৰু বাৰ্তালাপ সঁচাকৈ বাৰ্তালাপত অহাৰ এটা এই বাৰ্তাটো মানে বেলেগকৈ যায়, থেংক ইউ, সেইকাৰণে বাৰ্তালাপ সুকীয়া চাগে। থেংক ইউ, মানে বেলেগতকৈ বেলেগ এটা বাৰ্তা তুমি কঢ়িয়াই লৈ যোৱাৰ কাৰণে বাৰ্তালাপ সুকীয়া। আৰু বাৰ্তালাপ সদায় ৰাইজৰ মাজত আছে আৰু থাকিব। চক্ৰপাণি পৰাশৰ বুলি ক'লে যোনেই য'ত নাথাকক কিয়, চক্ৰদা বুলি কোৱাৰ লগে লগে মানুহৰ মাজত এটা বেলেগ এটা খলকনি আহি যায়। তোমাৰ এটা বেলেগ এটা নহয়, মই এই অনুষ্ঠানটো কৰিছোঁ বা সেইটো বুলি নহয় দেই, যে তোমাৰ এটা বেলেগ এটা জনপ্ৰিয়তা আছে আৰু এই জনপ্ৰিয়তাটো যিটো অৰ্জন কৰিছা তাত কোনো তেল মালাই এইবিলাক লগোৱা নহয়, তোমাৰ ইমান বছৰৰ কষ্ট আৰু সাধনাৰ ফল হিচাপে আজি বাৰ্তালাপ। থেংক ইউ, বাপৰে বহুতখিনি কথা কৈ দিলে প্ৰিয়ংকাই। থেংক ইউ ছ' মাছ। আৰু সঁচাকৈ বাৰ্তালাপলৈ যিসকল আহে আমি বহুত চিলেক্ট কৰি অকণমান কিবা থকা ব্যক্তিক আমন্ত্ৰণ কৰি ভাল পাওঁ। তো প্ৰিয়ংকাৰ ভিতৰতো কিবা নহয় কিবা এটা আছে, সেইখিনি আমি কথা পাতি গম পালোঁ। বিদায় লৈছোঁ প্ৰিয়ংকা, থেংক ইউ, আকৌ লগ পাম। থেংক ইউ, ধন্যবাদ।